সকলকে নমস্কাৰ জনাই আজিৰ ভিডিঅ' আৰম্ভ কৰিছোঁ। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মই মধুনাথ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল MG ৰাশিফল। আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে আজিৰ দিনটোৰ পঞ্চাং। আজি মাঘ মাহৰ 2 তাৰিখ আৰু জানুৱাৰী মাহৰ 16 তাৰিখ বৃহস্পতিবাৰ। তিথি হৈছে তৃতীয়া তিথি আৰু নক্ষত্ৰ হৈছে অশ্লেষা নক্ষত্ৰ। আয়ুষ্মান যোগ, বনিষ্কৰণ। জন্মত হ'ব কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ, ৰাক্ষগণ, অষ্টোত্তৰী চন্দ্ৰ আৰু বিংশোত্তৰী বুধৰ ৰেখা। দিনৰ 12:13 পিছত সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, অষ্টোত্তৰী মংগলৰ আৰু বিংশোত্তৰী কেতুৰ ৰেখা। মৃত্যুৰ কোনো দোষ নাই। আজি মাংগলিক কাৰ্যৰ বাবে যাত্ৰা নাই। আৰু শুভ কৰ্ম হৈছে বিক্ৰয় বাণিজ্য, ধান্য ছেদন। এতিয়া শুনক, আজি পঞ্চাংখিনি শুনিলে এতিয়া শুনক আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আৰম্ভ কৰিছোঁ মেঘ ৰাশিৰ পৰা। প্ৰথমতে আহিছোঁ মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকল আজিৰ দৈনিক ৰাশিফল তেনেহ'লে আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। মেঘ ৰাশিৰ জাতক জাতিকাসকল আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব। বয়োজ্যেষ্ঠসকলে বিশেষকৈ শৰীৰৰ ক্ষেত্ৰত কিছু অসুবিধা পাব পাৰে। আজি আপোনাৰ খৰচৰ পৰিমাণ বৃদ্ধি, অযথা খৰচ হ'ব পাৰে। পৰিয়ালৰ সদস্যসকলৰ লগত কিছু ভুল বুজাবুজি হ'ব পাৰে। প্ৰেমত শুভ, প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ কিছু জামেলা বা বাধাই আপোনাক দেখা দিব পাৰে। গতিকে আপুনি আৰম্ভণিৰ পৰা সতৰ্কতা অৱলম্বন কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াৰ প্ৰতি গুৰুত্ব দিয়া উচিত। বৈবাহিক ক্ষেত্ৰত যিসকল ব্যক্তি বিবাহিত হয় তেওঁলোকৰ স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি, মৰম ভালপোৱা অটুট থাকিব। শুভ সংখ্যা হৈছে 7 আৰু শুভ ৰং হৈছে হালধীয়া। মেঘ ৰাশিৰ জাতক জাতিকাসকল আজিৰ দৈনিক ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি দিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকল আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। বৃষ ৰাশিৰ জাতক জাতিকাসকল আজি আপোনাৰ স্বাস্থ্য পাতি ভাল থাকিব, লগতে আপুনি সুন্দৰ হৈ থাকিব পাৰিব। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ শুভ। আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। আকস্মিকভাৱে আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে। হঠাতে আপুনি আপোনাৰ হাতলৈ টকা আহিব পাৰে। পৰিয়ালৰ গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি, মৰম ভালপোৱা অটুট থাকিব। আত্মীয় কুটুম্বৰ লগত যোগাযোগ ব্যৱস্থা থাকিব। প্ৰেমত ব্যৰ্থতা, গতিকে প্ৰেমত আজি আপুনি আগবাঢ়ি নোযোৱাই ভাল হ'ব। কৰ্মক্ষেত্ৰত কিছু জামেলা বা বাধাই দেখা দিব পাৰে। গতিকে আপুনি আৰম্ভণিৰ পৰাই কৰ্মক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰক। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াৰ ক্ষেত্ৰত মনোযোগ দিয়ক। বৈবাহিক ক্ষেত্ৰত অশুভ, স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য হ'ব পাৰে। শুভ সংখ্যা হৈছে 7 আৰু শুভ ৰং হৈছে বগা। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকল আজি দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। মিথুন ৰাশিৰ জাতক জাতিকাসকল আজি আপোনাৰ স্বাস্থ্য পাতি ভালে থাকিব, সুন্দৰ হৈ থাকিব পাৰিব। আজি আপোনাৰ খৰচৰ পৰিমাণ বৃদ্ধি দেখা গৈছে, খৰচ হ'ব পাৰে। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতিৰ ক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব। তথাপিতো মাজে মধ্যে হয়তো পৰিয়ালৰ সদস্যসকলৰ লগত কিছু ভুল বুজাবুজি হ'ব পাৰে। প্ৰেমত মধ্যমীয়া ফল লাভ কৰিব। আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ কিছু জামেলা বা বাধাই আপোনাক আমনি কৰিব পাৰে। তাৰ ফলত আপোনাৰ মানসিক চাপ বৃদ্ধি হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলে লিখা পঢ়াৰ ক্ষেত্ৰত অকণমান গুৰুত্ব দিয়ক। বৈবাহিক ক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব। আৰু শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে ৰঙা। মিথুন ৰাশিৰ জাতক জাতিকাসকল আজিৰ দৈনিক ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক, আত্মীয় কুটুম্বক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকল আজি দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। কৰ্কট ৰাশিৰ জাতক জাতিকাসকল আজি আপোনালোকৰ স্বাস্থ্য পাতি ভাল থাকিব আৰু লগতে সুন্দৰ হৈ থাকিব পাৰিব। আজি আপোনাৰ আকস্মিকভাৱে ধন লাভ হোৱাৰ সম্ভাৱনা আছে। হঠাতে আপুনি টকা পাই যাব পাৰে। আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যদি চেষ্টা কৰে যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ ক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। আৰু আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব। লগতে কৰ্মক্ষেত্ৰত নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। দাম্পত্য জীৱনত শুভ, স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি, মৰম ভালপোৱা অটুট থাকিব। শুভ সংখ্যা হৈছে 8 আৰু শুভ ৰং হৈছে হালধীয়া। কৰ্কট ৰাশিৰ জাতক জাতিকাসকল আজি দৈনিক ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনাৰ দিনটো শুভ হওক।
এতিয়া আহিছোঁ সিংহ ৰাশি জাতক জাতিকাসকল আজি দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। সিংহ ৰাশি জাতক জাতিকাসকল আজি 16 জানুৱাৰী আজিৰ দিনটো আপোনাৰ কেনে যাব সেই বিষয়ে আলোচনা কৰিম। আজি আপোনাৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব। আজি আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত শুভ। আজি আপোনাৰ যিখিনি টকাৰ দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। আকস্মিকভাৱে আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে। হঠাতে আপুনি টকা পাই যাব পাৰে। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি মৰম ভাল পোৱা অটুট থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। আত্মীয় কুটুম্বৰ লগত যোগাযোগ ব্যৱস্থা থাকিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। প্ৰেমত সফলতা লাভ কৰিব। কিন্তু আজি আপোনাৰ কৰ্মক্ষেত্ৰত কিছু জামেলা বা বাধাই আপোনাক আমনি কৰিব পাৰে। তাৰ ফলত আপোনাৰ মানসিক চাপ বৃদ্ধি হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকল লিখা পঢ়াৰ ক্ষেত্ৰত অকণমান গুৰুত্ব দিয়া উচিত। বৈবাহিক ক্ষেত্ৰত শুভ। স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি মৰম ভাল পোৱা অটুট থাকিব। শুভ সংখ্যা 7 আৰু শুভ ৰং বগা। আপোনাৰ দিনটো এতিয়া আহিছোঁ কন্যা ৰাশি জাতক জাতিকাসকল আজি দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। কন্যা ৰাশি জাতক জাতিকাসকল আজি আপোনাৰ স্বাস্থ্য পাতি ভাল থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। আজি আপোনাৰ টকাৰ ক্ষেত্ৰত ভাল। আজি আপোনাৰ যিখিনি টকাৰ দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। আকস্মিকভাৱে ধন লাভ হোৱাৰ সম্ভাৱনা আছে। হঠাতে আপোনাৰ হাতলৈ টকা আহিব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব। মাজে মধ্যে হয়তো পৰিয়ালৰ সদস্যসকলৰ লগত কিছু মনোমালিন্য হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব। লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব। লগতে ভাল ফলাফল লাভ কৰিব। দাম্পত্য জীৱনত শুভ। স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি মৰম ভাল পোৱা অটুট থাকিব। শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে ৰঙা। কন্যা ৰাশিৰ জাতক জাতিকাসকল আজি ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ তুলা ৰাশিৰ জাতক জাতিকাসকল আজি দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। আহক তেনে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। তুলা ৰাশিৰ জাতক জাতিকাসকল আজি আপোনালোকৰ স্বাস্থ্য পাতি ভাল থাকিব আৰু সুন্দৰ হৈ থাকিব পাৰিব। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ শুভ। আজি আপোনাৰ আকস্মিকভাৱে ধন লাভ হোৱাৰ সম্ভাৱনা আছে। হঠাতে আপুনি টকা পাই যাব পাৰে। পৰিয়ালৰ সদস্যসকলৰ লগত মধ্যমীয়া ফল লাভ কৰিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব। লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। বৈবাহিক ক্ষেত্ৰত যিসকল ব্যক্তি বিবাহিত হয় তেওঁলোকৰ স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি মৰম ভাল পোৱা অটুট থাকিব। দুয়োৰে মাজত মিলা প্ৰীতি থাকিব। শুভ সংখ্যা হৈছে 7 আৰু শুভ ৰং হৈছে হালধীয়া। তুলা ৰাশিৰ জাতক জাতিকাসকল আজি দৈনিক ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ উপকাৰৰ লগতে আপোনাৰ বন্ধুবোৰক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল আজি দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল আজি আপোনালোকৰ স্বাস্থ্য পাতি ভাল থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। আজি আপোনাৰ আকস্মিকভাৱে ধন লাভ হোৱাৰ সম্ভাৱনা আছে। হঠাতে আপুনি টকা পাই যাব পাৰে। আজি আপোনাৰ যিখিনি টকাৰ দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যদি চেষ্টা কৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ ক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব। মানে পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতিৰ ক্ষেত্ৰত মধ্যমীয়া ফল পাব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব। লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব। লগতে ভাল ফলাফল লাভ কৰিব। দাম্পত্য জীৱনত শুভ। স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি মৰম ভাল পোৱা অটুট থাকিব। শুভ সংখ্যা হৈছে 9 আৰু শুভ ৰং হৈছে বাদামী। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল আজি দৈনিক ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ধনু ৰাশিৰ জাতক জাতিকাসকল আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। ধনু ৰাশিৰ জাতক জাতিকাসকল আজি আপোনালোকৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত মধ্যমীয়া ফল পাব। বিশেষকৈ বয়োজ্যেষ্ঠসকলে শৰীৰৰ ক্ষেত্ৰত কিছু অসুবিধা সৃষ্টি হ'ব পাৰে, গতিকে সাৱধানে থাকিব। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ খৰচৰ পৰিমাণ বৃদ্ধি, অযথা খৰচ হ'ব পাৰে। আয়তকৈ ব্যয় বেছি হোৱা দেখা যায়। পৰিয়ালৰ সদস্যসকলৰ লগত মধ্যমীয়া ফল লাভ কৰিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। তেওঁলোকে আজি সফলতা লাভ কৰিব। আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব। লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব। লগতে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব। দাম্পত্য জীৱনত শুভ। স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি মৰম ভাল পোৱা অটুট থাকিব। শুভ সংখ্যা হৈছে 6 আৰু শুভ ৰং হৈছে কমলা। ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক।
এতিয়া আহিছোঁ মকৰ ৰাশি জাতক জাতিকাসকল আজি দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। মকৰ ৰাশি জাতক জাতিকাসকল আজি আপোনালোকৰ স্বাস্থ্য পাতি ভাল থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। আজি আপোনাৰ আকস্মিকভাৱে ধন লাভ হোৱাৰ সম্ভাৱনা আছে। হঠাতে আপুনি টকা পাই যাব পাৰে, আপোনাৰ হাতত টকা আহিব। মানে আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ ক্ষেত্ৰত কিছু সদস্যসকলৰ মাজত কিছু ভুল বুজাবুজি বা মনোমালিন্য হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব, লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নামযশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল পাবলৈ সক্ষম হ'ব। দাম্পত্য জীৱনত শুভ, স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি মৰম ভাল পোৱা অটুট থাকিব। শুভ সংখ্যা হৈছে 6 আৰু শুভ ৰং হৈছে কমলা। মকৰ ৰাশি জাতক জাতিকাসকল আজি দৈনিক ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কুম্ভ ৰাশি জাতক জাতিকাসকল আজি দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। কুম্ভ ৰাশি জাতক জাতিকাসকল আজি আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব। বিশেষকৈ বয়োজ্যেষ্ঠসকলে শৰীৰৰ ক্ষেত্ৰত কিছু অসুবিধা পাব পাৰে। আজি আপোনাৰ টকাৰ ক্ষেত্ৰত টকাৰ দিশৰ পৰা শুভ। আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। আকস্মিকভাৱে ধন লাভ হোৱাৰ সম্ভাৱনা আছে। হঠাতে আপোনাৰ হাতলৈ টকা আহিব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব, মানে সদস্যসকলৰ লগত মিলা প্ৰীতিৰ ক্ষেত্ৰত মধ্যমীয়া ফল পাব। মাজে মধ্যে হয়তো পৰিয়ালৰ সদস্যসকলৰ লগত কিছু ভুল বুজাবুজি হ'ব পাৰে। প্ৰেমত আজি মধ্যমীয়া ফল লাভ কৰিব। আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ কিছু ভুল হোৱাৰ সম্ভাৱনা আছে, বা কিছু জামেলা বা বাধাই আপোনাক আমনি কৰিব পাৰে। তাৰ ফলত আপোনাৰ মানসিক চাপ বৃদ্ধি হ'ব পাৰে। দাম্পত্য জীৱনত মধ্যমীয়া ফল লাভ কৰিব আৰু শুভ সংখ্যা হৈছে 4, শুভ ৰং হৈছে নীলা। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ৰাশি চক্ৰৰ অন্তিম ৰাশি মীন ৰাশিৰ জাতক জাতিকাসকল আজি দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। মীন ৰাশিৰ জাতক জাতিকাসকল আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব, লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নামযশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলে লিখা পঢ়াৰ ক্ষেত্ৰত ভাল ফলাফল দেখুৱাব, লগতে লিখা পঢ়াত মনোযোগ বাঢ়িব। দাম্পত্য জীৱনত শুভ, মানে আপোনাৰ স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি মৰম ভাল পোৱা অটুট থাকিব। প্ৰেমত শুভ, প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। আজি আপোনাৰ অকণমান স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সমস্যাই দেখা দিব পাৰে, গতিকে স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখিব। আৰু আপোনাৰ আজি অযথা খৰচ হ'ব পাৰে, তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব। আপোনাৰ খৰচৰ পৰিমাণটো বৃদ্ধি। শুভ সংখ্যা হৈছে 1, মানে 1, আৰু শুভ ৰং হৈছে বগা। মীন ৰাশিৰ জাতক জাতিকাসকল আজিৰ ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি দিব। আপোনাৰ দিনটো শুভ হওক।